হাই বন্ধুসকল, আপোনালোকৰ কেনেকৈ খবৰ? আজি দেখাই আছোঁ আপোনালোকক আমাৰ অসমত প্ৰিয় শৰাইঘাট দলং। আৰু এই শৰাইঘাট দলং আপোনালোকে সকলোৱে জানে, লাচিত বৰফুকন যেতিয়া সেনাপতি আছিল তেতিয়া এই দলং স্থাপিত কৰা হৈছিল। আৰু এই দলং শৰাইঘাট দলং স্থাপিত কৰা হৈছিল 1958 চনত ষ্টাৰ্ট হৈছিল বনোৱা, আৰু এইটো শেষত যায় কেনে শেষ হ'ল কাম 1962 চনত। কিমান বছৰ হ'ল? 4 বছৰ লাগি গৈছিল এই শৰাইঘাট দলং বনাওঁতে। 1958 চনত আৰম্ভ হৈছিল এই দলংটো বনোৱাটো আৰু শেষ হৈছিল 1962 চনত। তাৰে পৰা এতিয়া আমাৰ অসমত একেবাৰে নাম কৰা দলং এখন হৈছিল, প্ৰথম আছিল এইখন দলং। বহুত ফেমাছ দলং হয়, বিশ্ববিখ্যাত দলং। আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীলৈ যাওঁতে শৰাইঘাট দলং। কথাত আছে না এটা, কি শৰাইঘাট দলং লাচিত বৰফুকনে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়, সেয়ে যুদ্ধ আৰু